নমস্কাৰ বন্ধুসকল, আমি সকলোৱে সুস্বাস্থ্যৰে দীৰ্ঘজীৱন লাভ কৰাটো নিশ্চয় বিচাৰো। আজিকালি চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব উন্নতিৰ ফলত মানুহৰ সকলো প্ৰকাৰ ৰোগৰে চিকিৎসা সম্ভৱ হৈ উঠিছে যদিও মানুহে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ পাছত চিকিৎসাৰ জৰিয়তে আৰোগ্য লাভ কৰাতকৈ ৰোগত আক্ৰান্ত নোহোৱাকৈ থাকিব পাৰিলে বেছি ভাল। দেখা গৈছে আজিকালি বেছিভাগ মানুহেই সঠিক জীৱনশৈলী গ্ৰহণ কৰিব নোৱাৰাৰ ফলত, বিশেষকৈ সঠিক খাদ্যবস্তু গ্ৰহণ নকৰাৰ ফলত বা সঠিকভাৱে টোপনি মাৰিব নোৱাৰাৰ ফলত বা বেছিকৈ মানসিক উদ্বিগ্নতাত ভুগি থকাৰ ফলত মানুহে বিভিন্ন ধৰণৰ জীৱনশৈলীজনিত ৰোগত যেনে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হাৰ্টৰ বিভিন্ন সমস্যা, হৰমনৰ বিভিন্ন ধৰণৰ সমস্যা আদি ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে। আৰু এনে ৰোগসমূহত আক্ৰান্ত হোৱাৰ ফলতেই মানুহে সুস্বাস্থ্য লাভ কৰাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। অৱশ্যে আজিকালি চিকিৎসাৰ জৰিয়তে এই ৰোগসমূহক নিয়ন্ত্ৰণত ৰাখিব পাৰি যদিও মানুহে এই ৰোগসমূহ চিকিৎসা কৰাৰ নামতে গোটেই জীৱনটো ঔষধৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়। আচলতে আমি সঠিক জীৱনশৈলী গ্ৰহণ কৰিব নোৱাৰাৰ ফলতেই আমাৰ শৰীৰটো দূষিত হৈ পৰে আৰু শৰীৰটো দূষিত হৈ পৰাৰ ফলতেই এনে ৰোগসমূহত আক্ৰান্ত হ'ব লগা হয়। কিন্তু আমি যদি আমাৰ বাবে কিছুমান সুলভ খাদ্য নিয়মিতভাৱে আমি গ্ৰহণ কৰিব পাৰোঁ, তেনেহ'লে আমি এই ৰোগসমূহত আক্ৰান্ত নোহোৱাকৈ থাকিব পাৰোঁ। আচলতে এনে কিছুমান খাদ্য আছে যিবোৰ খাদ্য আমি নিয়মিতভাৱে গ্ৰহণ কৰিলে আমাৰ শৰীৰটো দূষিত নোহোৱাকৈ থাকে আৰু শৰীৰটো দূষিত নোহোৱাকৈ থাকিলে আমি নিশ্চয়কৈ এই জীৱনশৈলীজনিত ৰোগসমূহতো আক্ৰান্ত নোহোৱাকৈ থাকিব পাৰোঁ। আজি আমি এনে এবিধ সুলভ খাদ্যবস্তুৰ কথা পাতিম, যিবিধ খাদ্য নিয়মিতভাৱে যদি আমি সেৱন কৰোঁ তেনেহ'লে আমি আমাৰ শৰীৰটো দূষিত নোহোৱাকৈ ৰাখিব পাৰোঁ আৰু বিভিন্ন ৰোগক আমি প্ৰতিৰোধ কৰি ৰখাটো সম্ভৱ। আজি আমি কথা পাতিব খোজা এই বিশেষ খাদ্যবস্তুবিধ হৈছে কিচমিচ। আঙুৰ এবিধ অতি পুষ্টিকৰ খাদ্য বুলি আমি সকলোৱে জানো। আচলতে আঙুৰক এক বিশেষ পদ্ধতিৰে শুকুৱাই কিচমিচলৈ ৰূপান্তৰিত কৰা হয় আৰু কিচমিচলৈ এনেদৰে ৰূপান্তৰিত কৰিলে আঙুৰতকৈ কিচমিচৰ পুষ্টি উপকাৰিতা বহুগুণে বৃদ্ধি পায়। আৰু এই কিচমিচ যদি আমি নিয়মিতভাৱে সেৱন কৰিবলৈ লওঁ তেনেহ'লে আমি আমাৰ শৰীৰটো দূষিত নোহোৱাকৈ ৰাখিব পাৰোঁ আৰু বিভিন্ন ৰোগ ব্যাধিক আমি প্ৰতিৰোধ কৰি চলাটো সম্ভৱ। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টি আপোনালোকে শেষলৈকে নিশ্চয় চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব বুলিও আশা কৰিলোঁ। আৰু যদিহে আপোনালোকে ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ কৰিলোঁ। গতিকে বন্ধুসকল, আজি আমি কিচমিচ সেৱন কৰাৰ কিছু পদ্ধতি আৰু কিচমিচ নিয়মিতভাৱে গ্ৰহণ কৰিলে কি কি ৰোগৰ পৰা আমি হাত সাৰি থকাটো সম্ভৱ সেই বিষয়ে আমি কথা পাতোঁ আহক। কিচমিচ সেৱন কৰাৰ আচল পদ্ধতি হৈছে ৰাতি শুবলৈ যোৱাৰ সময়ত এমুঠিমান কিচমিচ অৰ্থাৎ 20-25টামান কিচমিচ পৰিষ্কাৰ পানীৰে ধুই ল'ব লাগে আৰু এনেদৰে ধুই লোৱা কিচমিচকেইটা এগিলাচ পৰিষ্কাৰ পানীত তিয়াই থ'ব লাগে আৰু এনেদৰে 7-8 ঘণ্টা তিয়াই থোৱাৰ পাছতে কিচমিচ তিয়াই থোৱা পানীগিলাচ সেৱন কৰিব লাগে। ৰাতিপুৱা প্ৰথমে এগিলাচ কুহুমীয়া গৰম পানী সেৱন কৰিব লাগে আৰু কুহুমীয়া গৰম পানীগিলাচ সেৱন কৰাৰ কিছু সময় পাছত কিচমিচ তিয়াই থোৱা পানীগিলাচ সেৱন কৰিব লাগে। শকত মানুহে কেতিয়াও পানীগিলাচৰ সৈতে কিচমিচকেইটা সেৱন কৰিব নালাগে। কিচমিচকেইটা শকত মানুহে সেৱন কৰিলে বেছি শকত হোৱাৰ চান্স থাকে, কিন্তু ক্ষীণ মানুহে পানীগিলাচৰ সৈতে কিচমিচকেইটাও সেৱন কৰিব পাৰে আৰু এনেদৰে ক্ষীণ মানুহে কিচমিচৰ পানীৰ লগত কিচমিচকেইটা সেৱন কৰিলে অতি সোনকালে শকত হোৱাৰ চান্স বাঢ়ি যায়। আৰু এনেদৰে সপ্তাহত 4 দিনকৈ কিচমিচ তিয়াই থোৱা পানী সেৱন কৰিব লাগে। অৱশ্যে কিচমিচ তিয়াই থোৱা পানী সেৱন কৰাৰ আধা ঘণ্টালৈ কোনো খাদ্যবস্তু গ্ৰহণ কৰিব নালাগে। এতিয়া আমি কথা পাতিম, আমি যদি এই নিয়মত সপ্তাহত 4 দিনকৈ কিচমিচ তিয়াই থোৱা পানী সেৱন কৰোঁ তেনেহ'লে আমি কি কি ৰোগক প্ৰতিৰোধ কৰিব পাৰোঁ। আচলতে কিচমিচত মানুহৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় কেইবাবিধো পুষ্টি উপাদান ভৰপূৰ মাত্ৰাত পোৱা যায়। এই উপাদানসমূহ হৈছে আইৰণ, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম, মেংগানিজ, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট। এই উপাদানসমূহৰ বাবে আমি নিয়মিতভাৱে কিচমিচ তিয়াই পানী সেৱন কৰিলে আমাৰ শৰীৰটো দূষিত নোহোৱাকৈ থাকে আৰু শৰীৰটো দূষিত নোহোৱাকৈ থকাৰ ফলতে আমি আচলতে বিভিন্ন ৰোগক প্ৰতিৰোধ কৰি ৰখাটো সম্ভৱ।
ইয়াৰ ভিতৰত 1 নম্বৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ৰোগবিধ হৈছে হজম শক্তি বৃদ্ধি হয়। হজম শক্তি বৃদ্ধি হোৱাৰ কাৰণটো হৈছে কিচমিচত আচলতে যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায় আৰু এণ্টিঅক্সিডেণ্ট থাকে। এনে ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টৰ বাবে কিচমিচ তিওৱা পানী বা কিচমিচ সেৱন কৰিলে আমাৰ হজম শক্তি কেইবাগুণো বৃদ্ধি পায় আৰু হজম শক্তি বৃদ্ধি পোৱাৰ ফলত কনষ্টিপেশ্যনৰ নিচিনা সমস্যা বা বিভিন্ন ধৰণৰ গেষ্ট্ৰাইটিছৰ সমস্যা আমাৰ নাইকিয়া হৈ যায়। গতিকে নিয়মিতভাৱে কিচমিচ বা কিচমিচ তিওৱা পানী সেৱন কৰিলে আমাৰ গেষ্ট্ৰাইটিছৰ সমস্যা নাইকিয়া হৈ যায়। গতিকে গেষ্ট্ৰাইটিছৰ সমস্যা নাইকিয়া হোৱা মানেই আমি আচলতে লগতে অন্যান্য বহুতো ৰোগকো প্ৰতিৰোধ কৰি ৰখাটো সম্ভৱ। আমি এনেদৰে কিচমিচ তিয়াই থোৱা পানী সেৱন কৰিলে আমাৰ লিভাৰখনো দূষিত নোহোৱাকৈ থাকে আৰু লিভাৰখন দূষিত নোহোৱাকৈ থাকিলে আমি লিভাৰৰ বিভিন্ন সমস্যাকো প্ৰতিৰোধ কৰি ৰাখিব পাৰোঁ। বিশেষকৈ ফেটি লিভাৰ বা ফেটি লিভাৰৰ বাবে হোৱা লিভাৰৰ অন্যান্য সমস্যাও আমি নোহোৱাকৈ ৰাখিব পাৰোঁ। এনেদৰে কিচমিচ তিয়াই থোৱা পানী সেৱন কৰিলে আমাৰ কিডনী যুগলো পৰিষ্কাৰ হৈ থাকে আৰু কিডনী যুগল পৰিষ্কাৰ হৈ থাকিলে কিডনীৰ বিভিন্ন ৰোগ প্ৰতিৰোধ হৈ থাকে। গতিকে আমি কিচমিচ তিয়াই থোৱা পানী সেৱন কৰিলে বা কিচমিচ সেৱন কৰিলে আমি কিডনীৰো বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ। এনেদৰে কিচমিচ তিয়াই থোৱা পানী সেৱন কৰিলে আমাৰ তেজো দূষিত নোহোৱাকৈ থাকে, অৰ্থাৎ আমাৰ তেজত যি কলেষ্টৰেল অৰ্থাৎ LDL জমা হৈ আমাৰ উচ্চ ৰক্তচাপৰ সৃষ্টি হয়, অৰ্থাৎ আমাৰ ভেইনবোৰ ব্লক কৰে আৰু ভেইনবোৰ ব্লক কৰাৰ ফলতে আমাৰ উচ্চ ৰক্তচাপ বা হাৰ্টৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয়। তেনেধৰণৰ সমস্যাবোৰো আমি প্ৰতিৰোধ কৰি ৰাখিব পাৰোঁ। গতিকে কিচমিচ তিয়াই থোৱা পানী সেৱন কৰিলে আমি হাৰ্টৰ সমস্যাৰ পৰা আৰম্ভ কৰি উচ্চ ৰক্তচাপৰ সমস্যা আমি অতি সহজে প্ৰতিৰোধ কৰি ৰাখিব পাৰোঁ। কিচমিচত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায়, সেইবাবে কিচমিচ তিয়াই থোৱা পানী এনেদৰে নিয়মিতভাৱে সেৱন কৰিলে এনিমিয়াৰ নিচিনা সমস্যা অতি সহজে দূৰ হয়। যিসকল লোকে এনিমিয়াত আক্ৰান্ত হৈ থাকে তেওঁলোকে যদি এনেদৰে নিয়মিতভাৱে কিচমিচ তিয়াই থোৱা পানী সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এনেদৰে এনিমিয়াৰ সমস্যা অতি সহজে দূৰ হৈ যায় আৰু এনিমিয়াৰ সমস্যা হোৱাৰ সম্ভাৱনা নাথাকে। ক্ষীণ লোকসকলে বা ক্ষীণ ল'ৰা ছোৱালীসকলক যদি কিচমিচ তিয়াই থোৱা পানী এনেদৰে নিয়মিতভাৱে সেৱন কৰোৱা যায় তেনেহ'লে ক্ষীণ লোকসকল অতি সোনকালে শকত হৈ পৰে। কিচমিচ তিয়াই থোৱা পানী নিয়মিতভাৱে সেৱন কৰিলে আমাৰ যিহেতু লিভাৰ, তেজ বা কিডনী পৰিষ্কাৰ হৈ থাকে, গতিকে আমাৰ শৰীৰটো দূষিত নোহোৱাকৈ থাকে আৰু শৰীৰ এনেদৰে দূষিত নোহোৱাকৈ থকাৰ ফলত আমাৰ গাৰ ছালত উঠা ফোহা বা ব্ৰণৰ সমস্যা অতি সহজে আমি প্ৰতিৰোধ কৰি ৰাখিব পাৰোঁ। অৰ্থাৎ কিচমিচ তিয়াই থোৱা পানী নিয়মিতভাৱে সেৱন কৰিলে আমাৰ গাত উঠা ফোহাৰ সমস্যা বা ব্ৰণ উঠাৰ সমস্যা বা খজুতিৰ সমস্যা এনেধৰণৰ সমস্যা নাইকিয়া হৈ যায়। যিসকলে বিভিন্ন ধৰণৰ কফৰ সমস্যাত ভুগি থাকে, অৰ্থাৎ ব্ৰংকাইটিছ বা এজমা এনেকুৱা ধৰণৰ ৰোগত ভুগি থাকে, তেওঁলোকেও যদি নিয়মিতভাৱে এনেদৰে কিচমিচ তিওৱা পানী সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এনে কফৰ সমস্যা অতি সহজে ভাল হৈ যায়। আৰু কিচমিচৰ এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে, সেইবাবে জ্বৰ উঠিলে বা অন্য কিছুমান ৰোগত আক্ৰান্ত হৈ থকা সময়তো যদি কিচমিচ তিয়াই থোৱা পানী চামুচেৰে খাই থকা হয় বা চামুচেৰে সেৱন কৰি থকা হয় তেতিয়া তেনে ৰোগীয়ে অতি সহজতে আৰোগ্য লাভ কৰে আৰু গাত শক্তি লাভ কৰে। কিচমিচত কেইবাবিধো অতি শক্তিশালী এণ্টিঅক্সিডেণ্ট পোৱা যায়, সেইবাবে নিয়মিতভাৱে এনেদৰে কিচমিচ তিয়াই থোৱা পানী সেৱন কৰিলে কেঞ্চাৰৰ সম্ভাৱনা নাথাকে। যিহেতু ফ্ৰী ৰেডিকেলসমূহে আমাৰ শৰীৰত কেঞ্চাৰৰ সৃষ্টি কৰে আৰু নিয়মিতভাৱে এনেদৰে এণ্টিঅক্সিডেণ্ট আমি সেৱন কৰি থাকিলে আমাৰ শৰীৰত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কমি যায়। বন্ধুসকল, আমি এই পদ্ধতিত কিচমিচ তিয়াই থোৱা পানী সপ্তাহত 4 দিনকৈ সেৱন কৰি এক প্ৰাকৃতিক উপায়েৰে আমি আমাৰ শৰীৰটো দূষিত নোহোৱাকৈ ৰাখি বিভিন্ন ৰোগ ব্যাধিক প্ৰতিৰোধ কৰোৱা হওক। ধন্যবাদ।